নমস্কাৰ বন্ধুসকল, জয় শ্ৰীৰাম, জয় হনুমান। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা আখ্যান লৈ আহিছোঁ, যিটো আখ্যান শুনিলে শুনিও আপোনালোকৰ মন আনন্দিত হৈ যাব। আৰু হয়তো সেই আখ্যানটো আপোনালোকে আগতে ক'ৰবাত যদি শুনা নাই, তেতিয়াহ'লে আপোনালোকৰ জ্ঞানো অলপমান বৰ্ধন হ'ব পৌৰাণিক কথাৰ ওপৰত। ঠিক আছে বন্ধুসকল, তো দেৰি নকৰোঁ, কি আখ্যান, কাৰ আখ্যান, আমি সকলোবিলাক ক'ম। তাৰ আগতে সামান্য অনুৰোধ, চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আৰু কোনোবা যদি সদায় শ্ৰোতা বন্ধু মোৰ চেনেলত নতুনকৈ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' শেষলৈকৈ চাব। চাই পেলাই যদি ভিডিঅ'টো লাইক কৰি দিয়ে আৰু শ্বেয়াৰ কৰি দিয়ে, তেতিয়াহ'লে মোক বহুত ছাপোৰ্ট কৰা হ'ব। তো বন্ধুসকল, দেৰি নকৰোঁ, আৰম্ভ কৰোঁ কাৰ আখ্যান। আখ্যানটো হ'ল বন্ধুসকল ৰাম ভক্ত হনুমানৰ। ঠিক আছে, ৰাম ভক্ত হনুমান কলিযুগৰ শেষলৈকে অমৰত্বৰ বৰদান লাভ কৰিছিল প্ৰভু শ্ৰীৰামৰ পৰা। এই কথা আমি সকলোৱে জানো। ঠিক আছে, এতিয়া মই যিটো আখ্যান আপোনালোকক ক'ম, সেই আখ্যানটো হ'ল দ্বাপৰ যুগৰ, অৰ্থাৎ মহাভাৰতৰ যি যুগত হৈছিল, মহাভাৰতৰ যুগৰ। ঠিক আছে, মহাভাৰতৰ যুগত যেতিয়া মহাভাৰত ৰণ আৰম্ভ হ'ব হৈছিল, সেই ৰণ আৰম্ভ হোৱাৰ আগে আগে শ্ৰীকৃষ্ণই অৰ্জুনৰ দ্বাৰা নানান ধৰণৰ অস্ত্ৰ সিদ্ধি কৰোৱাইছিল অৰ্জুনক। নানান ধৰণৰ অস্ত্ৰত পাৰ্গত কৰিছিল, নানান ধৰণৰ বৰলাভ প্ৰদান কৰোৱাইছিল, দেৱতাৰ দ্বাৰা নানান ধৰণৰ বৰলাভ প্ৰদান কৰিছিল। বিভিন্ন ভগৱানৰ পৰা, যেনেকৈ মহাদেৱৰ পৰা পশুপাত অস্ত্ৰ প্ৰাপ্ত কৰিছিল, তেনেকৈ আকৌ অন্য ভগৱানৰ পৰা নানান ধৰণৰ অস্ত্ৰ শস্ত্ৰৰে অৰ্জুন সুসজ্জিত হৈ বলীয়ান হৈ পৰিছিল। ঠিক আছে, আৰু লগে লগে সুসজ্জিত হোৱাৰ লগে লগে অস্ত্ৰ শস্ত্ৰৰে সুশোভিত হোৱাৰ লগে লগে অৰ্জুনৰ কি হৈছিল, মনত অহংকাৰ ভাৱৰ উদ্ৰেক হৈছিল বা অহংকাৰ জন্মিছিল। আৰু এই কথা প্ৰভু শ্ৰীকৃষ্ণই মনে মনে উপলব্ধি কৰিব পাৰিছিল বা মনে মনে গম পাইছিল। এদিন অৰ্জুনে কথাৰ প্ৰসংগত শ্ৰীকৃষ্ণক সুধিছিল, হে কেশৱ, পৃথিৱীত মোতকৈ ডাঙৰ বীৰ, মোতকৈ ডাঙৰ ধনুৰ্ধৰ কোনোবা জানো আছে? এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই মনে মনে মাথো মিচিকিয়া হাঁহি মাৰিছিল আৰু কোনো উত্তৰ দিয়া নাছিল। খালি মনে মনে ভাবিছিল, অৰ্জুন, তোমাৰ অহংকাৰ খণ্ডনৰ সময় আহি পৰিছে। তাৰপিছত শ্ৰীৰামচন্দ্ৰই শ্ৰী হনুমানজীৰ ধ্যান কৰিছিল। যেতিয়া হনুমানজীৰ ধ্যান কৰিছিল, সেইখিনি সময়ত হনুমানজী আছিল ৰামেশ্বৰমত, য'ত পৰা ৰাম সেতু নিৰ্মাণ হৈছিল লংকালৈ বুলি। ঠিক আছে, সেই জেগাখিনিৰ নাম হ'ল ৰামেশ্বৰম। ৰামেশ্বৰমত এতিয়াও আপোনালোকে যদি গুগল মেপত ছাৰ্চ কৰে, তেতিয়াহ'লে ৰামেশ্বৰমৰ পৰা শ্ৰীলংকালৈ যোৱা যিটো পথ, তাতে কিছুমান আপোনাৰ এটা ৰেখা সদৃশ শিলাখণ্ডৰ নিচিনা আপুনি এটা মেপত দেখিবলৈ পাব চিহ্ন। ঠিক আছে, ৰেখাৰ নিচিনা শিলাখণ্ড, বিস্তৃত দ্বীপৰ নিচিনা চিহ্ন এটা আপোনাৰ শ্ৰীলংকাৰ ফালে আগবাঢ়ি গৈছে। আৰু সেই চিহ্নটোৱে অতীতৰ ৰাম সেতু আছিল বুলি বৰ্তমান বৈজ্ঞানিকসকলে মানি লৈছে। আৰু বা তাত গ'লে এই ৰাম সেতুৰ কিছু কিছু অংশ আমি এতিয়াও দেখিবলৈ পাওঁ। এতিয়া বন্ধুসকল, আহোঁ আচল প্ৰসংগলৈ। আচল প্ৰসংগটো হ'ল, যেতিয়া শ্ৰীকৃষ্ণই হনুমানৰ ধ্যান কৰিছিল আৰু মনে মনে হনুমানক আদেশ দিছিল যে অৰ্জুনৰ এই অহংকাৰ যিকোনো প্ৰকাৰে ভংগ কৰি দিব লাগে। হনুমান, মই তেওঁক তোমাৰ সন্মুখাসন্মুখী কৰাই দিম, মানে অৰ্জুনক তোমাৰ সন্মুখত মই যিকোনো প্ৰকাৰে উপস্থিত কৰাম, তুমি তেওঁৰ অহংকাৰ ভংগ কৰি দিব লাগে, এই বুলি হনুমানক কি কৰিছিল, আদেশ দিছিল। আৰু শ্ৰীকৃষ্ণৰূপী হনুমানে শ্ৰীকৃষ্ণ যে আগতে ত্ৰেতা যুগত শ্ৰীৰাম আছিল, সেই কথা হনুমানে ভালকৈ জানিছিল। আৰু সেইকাৰণে শ্ৰীকৃষ্ণৰ আদেশ তেওঁৰ কাৰণে শ্ৰীৰামৰ আদেশৰ নিচিনা আছিল। আৰু সেই আদেশ পালন কৰিবৰ অৰ্থে হনুমানে কি কৰিছিল, এদিন ৰামেশ্বৰমৰ সাগৰৰ পাৰত শুই আছিল। আৰু সেইদিনাই কৃষ্ণই অৰ্জুনক কিবা প্ৰকাৰে ৰামেশ্বৰমৰ ফাললৈ ফুৰিবলৈ লৈ গৈছিল। আৰু যাওঁতে তাতে অৰ্জুনে লগ পাইছিল হনুমানক। কথাৰ প্ৰসংগত হনুমানৰ লগত চিনাকি হৈছিল। তেওঁই মহাবীৰ হনুমান বুলি জানিব পাৰিও অৰ্জুনে নিজকে মহাবীৰ বুলি চিনাকি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আৰু তেতিয়া অৰ্জুনে কথাৰ প্ৰসংগই হনুমানক প্ৰশ্ন কৰিছিল যে শ্ৰীৰামে ইমান ডাঙৰ ধনুৰ্ধৰ, পৃথিৱীৰ অদ্বিতীয় ধনুৰ্ধৰ আছিল শ্ৰীৰাম সেই সময়ৰ, তথাপি তেখেতে কিয় শিলৰ সাঁকো নিৰ্মাণ কৰি লংকালৈ যাব লগা হৈছিল, বাণৰ সাঁকো নিৰ্মাণ কৰি ল'ব কিয় পৰা নাছিল? এই কথাৰ উত্তৰ হিচাপে হনুমানে অৰ্জুনক কৈছিল, হে অৰ্জুন, যদি ভগৱান শ্ৰীৰামে বা প্ৰভু শ্ৰীৰামে যদি শিলৰ সাঁকো নিৰ্মাণ নকৰি যদি বাণৰ সাঁকো নিৰ্মাণ কৰিলেহেঁতেন, সেই সাঁকো ইমানবিলাক বানৰৰ ভাৰ বহন কৰিব নোৱাৰিলেহেঁতেন। বানৰৰ ভাৰটো বাদ দিয়া মোৰ অকলে
এখন বানৰ সৈতে মোৰ অকলে ভৰ বহন কৰিব নোৱাৰে, এই বুলি কৈছিল হনুমানে অৰ্জুনক। গতিকে প্ৰভু শ্ৰী ৰামচন্দ্ৰই যি সিদ্ধান্ত লৈছিল শিলৰ সাঁকো বনোৱা, সেই সিদ্ধান্ত অতি শুদ্ধ সিদ্ধান্ত আছিল। কাৰণ বানৰ সেতুৱে সেইখিনি সময়ত বানৰ সেনাৰ ভাৰ সহ্য কৰিব নোৱাৰিলেহেঁতেন, বা বানৰ ইমান মজবুত সাঁকো বা সেতু নিৰ্মাণ কৰিব পৰা নগ'লহেঁতেন। তাৰ উত্তৰত অৰ্জুনে কৰিছিল, হে মহাবীৰ হনুমান, যদি সেইখিনি সময়ত মই থাকিলোহেঁতেন তেতিয়াহ'লে মই এনেকৈ বানৰ সাঁকো নিৰ্মাণ কৰি দিলোহেঁতেন, যি বানৰ সাঁকোৰ ওপৰেদি আপোনালোকৰ নিচিনা বানৰ সেনা কেইবা অযুত বানৰ সেনা পাৰ হৈ গ'লেও সেই সাঁকোৰ এডাল নোমো নিহিলিলেহেঁতেন, বা এডাল নোমো আপোনালোকৰ বানৰ সেনাই তাৰ লৰাব নোৱাৰিলেহেঁতেন, আৰু সমস্ত বানৰ সেনা সেই সাঁকোৰ ওপৰেদি পাৰ হৈ লংকালৈ বুলি যাব পাৰিলেহেঁতেন। এইবাৰ এনেকৈ কোৱা দেখি প্ৰভু শ্ৰীৰামৰ সামান্য অপমান হোৱা বুলি ভাবিলে হনুমানে, আৰু ভাবি পেলাই হনুমানে কি কৰিলে, অৰ্জুনৰ লগত এটা বাজি লগাই দিলে। অৰ্জুনক ক'লে, তুমি বানৰ সাঁকো নিৰ্মাণ কৰা, সেই বানৰ সাঁকোই যদি মোৰ ভৰ ৰাখিব পাৰে, তোমাৰ সাঁকো যদি ভাঙি নাযায়, তেতিয়াহ'লে মই সাঁকোৰ পৰা নামিয়ে অগ্নিত প্ৰৱেশ কৰিম, আৰু যদি তোমাৰ সাঁকো ভাঙি যায় তেতিয়াহ'লে তুমি অগ্নিত প্ৰৱেশ কৰিব লাগিব। অৰ্জুন এই কথাত হাঁহি হাঁহি মান্তি হৈ গ'ল। ঠিক আছে, কনফিডেঞ্চ আছিল অৰ্জুনৰ, কিন্তু অভাৰ কনফিডেঞ্চত কি হ'ল, অৰ্জুনে হাঁহি হাঁহি মান্তি হৈ গ'ল। মোৰ সাঁকো মই পৃথিৱীৰ অদ্বিতীয় ধনুৰ্ধৰ, মোৰ সাঁকো কোনে ভাঙি দিব, এই সামান্য বান্দৰবিলাকে উঠিলে মোৰ সাঁকো ভাঙিব নেকি, এনেকুৱা এটা চিন্তাধাৰা অৰ্জুনৰ মনত। ঠিক আছে, কথামতে কাম হ'ল। অৰ্জুনে নিৰ্মাণ কৰি দিলে এখন বানৰ সাঁকো। বানৰ সাঁকো অত্যন্ত মজবুত বানৰ সাঁকো নিৰ্মাণ কৰি দিলে অৰ্জুনে। বানৰ সাঁকো অকল নহয়, অত্যন্ত মজবুতিৰে বানৰ সাঁকো এখন নিৰ্মাণ কৰি দিলে অৰ্জুনে। কিন্তু হনুমানে যেতিয়া তাতে নিজৰ স্বৰূপ ধাৰণ কৰিলে, মানে তেতিয়ালৈকে হনুমান আছিল, অৰ্জুনৰ কথা পাতি থকালৈকে হনুমান আছিল মানুহৰ ৰূপত। তাৰ পৰা যেতিয়া হনুমানে নিজৰ যিটো স্বৰূপ, যিটো নিজৰ অৰিজিনেল ৰূপ, যিটো বিৰাট স্বৰূপ ধাৰণ কৰিলে, আৰু কৰি সাঁকোখনত মাত্ৰ এটা পক থওঁতেই সাঁকোখন ভাঙি থানবান হৈ গ'ল। তাকে দেখি অৰ্জুনে মনত বহুত দুখ পালে, বহুত লাজো পালে, আৰু হনুমানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে, আৰু তাৰপিছত নিজে অগ্নি প্ৰজ্বলন কৰি ল'লে অগ্নিত প্ৰৱেশ কৰিবলৈ। আৰু সেই অগ্নিত প্ৰৱেশ কৰিবলৈ ওলাওঁতে অৰ্জুন যেতিয়া চৰ্ত হাৰি অগ্নিত প্ৰৱেশ কৰিব ওলাইছিল, সেই অগ্নিত প্ৰৱেশ কৰিব ওলাওঁতে বাসুদেৱ শ্ৰীকৃষ্ণ আৰু হনুমান দুয়োৱে একেলগে বাধা দি অৰ্জুনক ৰখালে। আৰু শ্ৰীকৃষ্ণই ক'লে যে, অৰ্জুন, তোমাৰ অহংকাৰ ভংগৰ নিমিত্তে হনুমানে মোৰ আদেশ মৰ্মে তোমাৰ লগত এইখিনি ঘটনা সংঘটিত কৰিলে, আৰু যাৰ ফলত তোমাৰ অহংকাৰ আজি ভংগ হৈ গ'ল। অহংকাৰী মানুহে কোনো ডিচিশ্যন ভালকৈ ল'ব নোৱাৰে। যেতিয়া মানুহৰ মূৰত অহংকাৰ থাকে, তেতিয়া মানুহে কোনো সিদ্ধান্তত ভালকৈ উপনীত হ'ব নোৱাৰে, আৰু কোনো ধৰণৰ নিজৰ সিদ্ধান্তবিলাক ল'ব নোৱাৰে। আৰু সেইকাৰণে তোমাৰ অহংকাৰ ভঙাটো অত্যন্ত প্ৰয়োজনীয় আছিল, যিটো হনুমানৰ সহায়ত মই কৰিলোঁ। এই কথা শুনি অৰ্জুনে মনে মনে বৰ লাজ পালে, আৰু ক্ষমা প্ৰাৰ্থনা কৰিলে ভগৱান শ্ৰীকৃষ্ণক আৰু ভগৱান হনুমানক, আৰু ক্ষমা প্ৰাৰ্থনা কৰি নিজৰ ভুল মানি ল'লে, আৰু নিজৰ অহংকাৰ শেষ কৰি পুনৰ শ্ৰীকৃষ্ণৰ লগত হস্তিনাপুৰলৈ বুলি ঢাপলি মেলিলে। তো এই আছিল বন্ধুসকল, যি হনুমান আৰু অৰ্জুনৰ মাজত যি বিবাদ, যিহৰ জৰিয়তে হনুমানে অৰ্জুনৰ অহংকাৰ ভংগ কৰিছিল, তাৰ এটা আখ্যান। আৰু সেই আখ্যানটো উল্লেখ আছে মহাভাৰততে। ঠিক আছে, মই যিটো আখ্যান আপোনালোকক শুনালোঁ, সেই আখ্যানৰ উল্লেখ মহাভাৰতৰ উল্লেখ আছে, আৰু মহাভাৰতৰ পৰা এই কথা সংগ্ৰহ কৰা হৈছে। সংগ্ৰহ কৰি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ভৱিষ্যতেও এনেকুৱা ধৰণৰ আৰু মহাভাৰতৰ লগত জড়িত বিভিন্ন বেদ, উপনিষদ, পুৰাণ আদিৰ লগত জড়িত যদি কাহিনীবিলাক বা যিবিলাক ঘটনা আপোনালোকে জানি থাকিব বিচাৰে বা আগলৈও পাই থাকিবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন যিটো বেল আইকন, সেইটো অন কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ' যদি ইমান দেৰি আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰো অৱশ্যে কৰি দিব। আজিলৈকে ইমানেই, ধন্যবাদ।